মোৰ নাম মজনুৰ হক। মই দৰং জিলা PHC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সভাপতি দায়িত্বত আছোঁ। আমাৰ যেইকেইটা দাবী আছিলে চৰকাৰে আজিলৈকে সেই দাবীকেইটা মানি লোৱা নাই। দাবীকেইটা হৈছে আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে আমাক PHC অফিচৰ পৰা এপইণ্টমেণ্ট লাগে আৰু আমাৰ যিটো মজুৰি শ্ৰমিকৰ যিটো লেবাৰ এক্ট আছে, লেবাৰ এক্ট মতে আমাক মজুৰি দিব লাগে, ভাত্তাটো দিব লাগে আৰু আমাৰ নিজক পৰিয়াল জীৱনৰ সুৰক্ষাৰ লগতে পৰিয়ালৰ সুৰক্ষা দিব লাগে। আৰু আমাৰ যি কৰ্ম কৰি আছোঁ আমি, এই কৰ্মত আমাৰ 6,500 টকা আমাক প্ৰদান কৰিছে। 6,500 আমাৰ ঘৰ নচলে। চৰকাৰক বহুবাৰ আমাৰ উন্নয়ন বিনয় কৰাৰ পিছতো তেখেতসকলে আজিলৈকে আমাৰ উন্নয়ন বিনয় শুনিবলৈ সক্ষম নহ'ল। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি কৰ্মবিৰতিৰ নিচিনা এটা কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যদি তেওঁলোকে আমাৰ দাবীসমূহ পূৰণ নকৰে তেতিয়ালৈকে আমাৰ পানী বন্ধ থাকিব বা আমি কৰ্মবিৰতি কৰি থ'ম। আৰু সকলো দৰং জিলাৰ জলমিত্ৰসকলে কেতিয়াও পানী ৰাইজক প্ৰদান নকৰে, তেওঁলোকৰ কৰ্মৰ পৰা বিৰত হৈ থাকিব আৰু লগতে অসমৰ সকলো ব্যক্তিয়ে এই পানীৰ পৰা বঞ্চিত হ'ব। গতিকে আমি চৰকাৰক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ যিসমূহ দাবী আছে, দাবীসমূহ মানি আমাৰ যি মনৰ আশা আছে, আকাংক্ষা আছে, সেইবিলাক পূৰণ কৰাত তেওঁলোকে সহায় কৰিব। আমাৰ দৰং জিলাৰ সকলোসমূহ জলমিত্ৰ, আমাৰ দৰং জিলাত বৰ্তমান 738 জন আছে। তাৰ ভিতৰত 543 জন আমাৰ কাৰ্যক্ষম হৈছে। তেওঁলোকে কৰ্মবিৰতি কৰিব আৰু কৰ্মবিৰতিৰ ফলত আমাৰ বিভাগীয় কোনো কৰ্তৃপক্ষই আমাক জোৰ জবস্তি কৰিব নোৱাৰিব। আৰু জোৰ জবস্তি কৰিলে ইয়াতকৈ ভয়ানক আন্দোলন কৰাৰ আমি হুংকাৰ দিছোঁ। আৰু আমি যে এই আন্দোলন কৰিলে আমাৰ জলমিত্ৰ কোনো দায়ী নহ'ব, ইয়াৰ কাৰণে দায়ী হ'ব আমাৰ বিভাগীয় মন্ত্ৰী মহোদয় দায়ী হ'ব। যিহেতু তেখেতে আমাক প্ৰতিটো মুহূৰ্ততে আমাক আভুৱা বাঢ়িছে, ভাল খবৰ আহিব বুলি তেখেতে আমাক বহুদিন আগৰ পৰা কৈ আছে। আমি সকলো আশাবাদী, কিন্তু তেখেতে আমাৰ সেই আশাত চেঁচা পানী ঢালিলে আৰু সকলো জলমিত্ৰৰ মন ভাঙি গৈছে। এতিয়া আমি কাম কৰাৰ কাৰণে সৎ ইচ্ছা নাই। তেওঁলোকৰ যিটো আভুৱা বাঢ়িছে, আমি বাদুলিৰ নিচিনা হৈছোঁ। আমি যিটো ডালত ওলমি আছোঁ, এই ডালটো কাটি দিলে তাৰপিছত ধৰিবলৈ আমাৰ কোনো জাগা নাই। আমাক ইউজাৰ কমিটিয়ে চাই, আমাক দৰমহা দিয়ে, PNR দিয়ে, কাম কৰোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগত। গতিকে আপোনালোকে চিন্তা কৰক। গতিকে আমাক এঠাইৰ পৰা আমি কাম কৰিব বিচাৰোঁ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আমি কৰ্মচাৰী হ'ব বিচাৰোঁ। আমাক তেওঁলোকে ন্যূনতম ভাত্তা দিয়ক, শ্ৰমিক এক মতে, যিখন আমাৰ লেবাৰ এক্ট আছে, লেবাৰ এক্ট মতে আমাক দৰমহা দিয়ক আৰু আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে আমাক এপইণ্টমেণ্ট দিয়ক। আমি 11,000 ভোল্টত কাম কৰি আছোঁ, কাৰেণ্টৰ কাম কৰোঁ। যদি কিবা কাৰণত আমি মৰি যাওঁ, আমাৰ জীৱনৰ কোনো সুৰক্ষা নাই, মোৰ পৰিয়ালৰ কোনো সুৰক্ষা নাই। গতিকে আমি চৰকাৰ এইটো আমাৰ দাবীতে আছে যে আমাৰ জীৱন আৰু পৰিয়ালৰ সুৰক্ষা দিব লাগে। এইটো আমি দাবী উত্থাপন কৰি আছোঁ। আমাৰ বিশেষকৈ 5টা দাবী আছে। এই 5টা দাবী তেওঁলোকে পূৰণ কৰিব লাগিব। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নকৰিব তেতিয়ালৈকে আমি কৰ্মবিৰতি কৰিম অনিৰ্দিষ্টকাললৈ। অসম চৰকাৰৰ সন্মানীয় আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা দেৱে বহুবাৰ কৈছে তেওঁ ভাল খবৰ আহিব, আমাৰ কাৰণে যথেষ্ট কৰিবলগীয়া আছে, সেইবিলাক সকলোবিলাক কৰিম বুলি কোৱাৰ পিছতো কিন্তু আমাক আভুৱা বাঢ়িছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক, বিশেষকৈ আমাৰ বাপন নমচুদ্ৰ, আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক, তেখেতে আমাৰ তাতেই বৰাক ভেলীতে লগ পাইছিলে। লগ পোৱাৰ পিছত তেওঁ কৈছিলে যে আপোনালোকৰ এটা ভাল খবৰ আহি আছে, 1 জানুৱাৰীত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সেইটো ঘোষণা কৰিব। কিন্তু আমি 1 জানুৱাৰীলৈকে আমি গধীৰ অপেক্ষাত আছিলোঁ আমাৰ জলমিত্ৰসকল। তাৰপিছত যেতিয়া 1 জানুৱাৰীত আমাৰ কোনো খবৰ নাহিল, তেতিয়া আমি সকলো জলমিত্ৰ ভাগি পৰিছিলোঁ। ইতিমধ্যে আমাৰ 1 জানুৱাৰীত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় 24টা বৃহৎ ঘোষণা কৰিছে। সেই ঘোষণাৰ ভিতৰত কিন্তু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিখিনি জলমিত্ৰ আছে, জলমিত্ৰসকল নপৰিল। তাৰ বাবে আমি অতি দুখিত, আমি অত্যন্ত দুখ পাইছোঁ। তেওঁলোকে ইমানবাৰ আমি কোৱাৰ পিছতো আমি এবাৰ চচলত ধৰ্ণা কাৰ্যসূচী কৰিছিলোঁ। আমি বাগৰি আহি এতিয়া বৰ্তমান CO অফিচৰ পৰা আমি দৰমহা পাই আছোঁ। প্ৰথমে আমাক ইউজাৰ কমিটিৰ জৰিয়তে আমাৰ দৰমহাটো দিছিলে 6,500 টকা। তাৰপিছত পঞ্চায়তৰ পৰা দিয়া হ'ল, তাৰপিছত CO অফিচৰ পৰা দিয়া হ'ল। এতিয়া মেইনটেনেঞ্চৰ পইচা পঞ্চায়তৰ পৰা দিয়ে, পঞ্চায়তত গ'লে ক'ব CO অফিচত যাওক, CO অফিচত গ'লে ক'ব পঞ্চায়তত যাওক, এনেকৈ আমি দৌৰি ফুৰিব লাগে। ওলমি থকা বাদুলিৰ নিচিনা হৈ আছোঁ, আমাক অভিভাৱকহীন। শেষত মই আপোনালোকক এইটোৱে জনাইছোঁ, আমাৰ অসমবাসী ৰাইজৰ পৰা আমি ক্ষমা ভিক্ষা মাগিছোঁ। 3/1/2025 তাৰিখৰ পৰা অনিৰ্দিষ্টকাললৈ অসমৰ ৰাইজে পানী নাপাব, অসমৰ লগতে আমাৰ দৰং জিলাৰ ৰাইজেও পানী নাপাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।